নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগী মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব বিষয়ৰ পৰা আলোচনা কৰিম। সেইটো হ'ল যান বাহন যোগ। আমাৰ জন্ম পত্ৰিকাত যান বাহন যোগ। মোৰ কোনোবা এজন অনুৰাগীয়ে আজি কেইদিনমান আগত সুধিছিল যে কৈছিল যে ছাৰ মই অলপ জানো, কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ঠিকেই আছে, মই অৱশ্যে এই বিষয়টো দিয়া নাছিলোঁ। মূল কথা আচলতে এটা কথা মই আপোনালোকক কওঁ, যদি যান বাহন চাব লগা হয় অথবা ভাল ঘৰ মাটি বাৰী এই সকলোবিলাক বিষয়বস্তু চাব লগা হ'লে আমাৰ কুণ্ডলীত মূল স্থানটো হ'ল চতুৰ্থ স্থান। গতিকে সাধাৰণতে আমি যিখিনিয়ে পঢ়ি আছে বা কম বেছি পৰিমাণে জ্যোতিষৰ প্ৰতি অনুৰাগী বা ইণ্টাৰেষ্ট বা জ্যোতিষী, সেই চতুৰ্থ স্থান সাধাৰণতে বহুত গ্ৰন্থত আপোনালোকে সিমান এটা বিশেষভাৱে নাপাব। যিখিনি পায় লামচাম, মই কৈ দিছোঁ লামচাম, কিন্তু আপোনালোকক যিজন মোৰ অনুৰাগী হৈছে মই তোমাক কৈছোঁ যে তুমি যিহেতু ইমান আগ্ৰহ কৰিছা, তোমাক মই নিৰাশ কৰা নাই। জানক, জানি ল'ব লাগে। নতুন মই কৈয়ে আছোঁ যে নতুন চামে শিকক, একো নাই। কাৰণ মোৰ চেনেলটোৱে হ'ল যে জ্যোতিষৰ ওপৰত। বহুতে মোক বহুত কিবা ক'লেও মই কৈছোঁ যে আপোনালোকে মোক সমালোচনা কৰিও লাভ নাই। কাৰণ আৰু কোনোবা এজনে কৈছে যে আপুনি আৰু অধ্যয়ন কৰিব। মই কওঁ যে মই অধ্যয়ন কৰিব লগা নহয়, আপুনিহে অধ্যয়ন কৰক। যিজনে মোক কৈছে যে মই সেইজন আজি কৈ দিলোঁ যে আপুনি অধ্যয়ন কৰক, মোক কৈ লাভ নাই। জ্যোতিষ ময়ো জানো, অথাই সাগৰ, কোনো পাৰ নাপায়। বিভিন্ন সূত্ৰ, বিভিন্ন কথা, বিভিন্ন আপুনি কিমান চাব? আপুনি নাৰী জ্যোতিষ চাব নে লাল কিতাপ চাব নে পৰাশৰী চাব নে জৈমিনী সূত্ৰ এপ্লাই কৰিব? কোনটোৰ পৰা আহিব আপোনালোকে? না কেপি এষ্ট্ৰলজি চাব না নন্দী? গতিকে ভৃগুনন্দী নাৰী কোনটো বিষয়ত অলপ হ'লেও পাৰ্থক্য থাকিব। কাৰণ প্ৰত্যেক সময় এটা গতিত, সময়ৰ গতিত চেঞ্জিং হৈ আহি আছে। আজি মই কৈছোঁ চেঞ্জিং হৈ আহি আছে বহুত বস্তু। এতিয়াতো মেইনলি বহুত মানুহে আগৰ জ্যোতিষক গুৰুত্ব নিদিয়ে। এতিয়া বহুত নতুনকৈ আহি গৈছে কেপি এষ্ট্ৰলজি। এই পদ্ধতি হ'ল আমাৰ শেষ পদ্ধতি চলি আছে, কেপি এষ্ট্ৰলজি, অৰ্থাৎ কৃষ্ণমূৰ্তি পদ্ধতি, যিটো পদ্ধতি। গতিকে অধ্যয়নবিলাক কৰোঁতে কৰোঁতে মানুহ চেঞ্জিং হৈ গৈ থাকে। মই আচলতে ভাবিছোঁ যান বাহন যোগৰ কথা কৈ দিছোঁ। যিজনে মোক কৈছিল ছাৰ মোৰ অকণমান আৰু লাগে, মই এটা কৈ দিছোঁ। সাধাৰণ সূত্ৰ, মই বৰ্ডত যোৱা নাই, সাধাৰণ সূত্ৰ মতে যদি কোনো গ্ৰহ, কিন্তু প্ৰথম কিন্তু চতুৰ্থ স্থান দেই চাব, কিন্তু লিংক আপ হৈ আছে। চতুৰ্থ স্থান লগ্ন, খুব ইম্পৰ্টেণ্ট বিষয়বস্তু, লগ্ন আৰু চতুৰ্থ স্থান। তাৰ লগতো আছে বাকী শুভ গ্ৰহ বুধ বা মংগল, শুক্ৰ, এইবিলাক প্ৰয়োজন। মেইনলি মংগল আৰু শুক্ৰ যান বাহনৰ ক্ষেত্ৰত কিন্তু খুব ইম্পৰ্টেণ্ট। আপোনালোকক কৈ থৈ দিলোঁ, যান বাহন চাব লগা হ'লে আপুনি চাব লাগিব মংগল শুক্ৰ। তাৰ বাহিৰেও আছে সেইটোকে, বা ধৰক আপোনাৰ কেন্দ্ৰ বা কোণপতিৰ লগতো ৰিলেটেড হৈ আছে। কাৰণ সেইবিলাকত থাকিব লাগিব, হয় চতুৰ্থৱৰ্তী বা চতুৰ্থ স্থানত বা অধিপতি তাত বা সেই কেন্দ্ৰ বা কোণত, অৰ্থাৎ 1, 4, 7, 9, 10 এইবিলাক হয় আৰু 1, 4টো মেইন আহি গ'ল বিশেষকৈ। কাৰণ চতুৰ্থ স্থানৰ পৰাই আৰম্ভ হৈ যায় যে জাতকজনক চাব লগা হ'লে গোটেইখিনি আহি যাব। যে স্থাৱৰ সমস্ত বৰকমৰ ধন সম্পত্তি চতুৰ্থ স্থানৰ পৰাই চাব, কিমান দিয়াই থোৱা আছে। মানুহৰ চতুৰ্থ স্থানৰ পৰাই আহি গৈছে ধন সম্পত্তি, গাড়ী বাৰী, জমি, প্ৰাথমিক বিদ্যা, শিক্ষাখণ্ড, সুখ শান্তি, মানে গোটেইখিনি চতুৰ্থ স্থানৰ পৰা আছে। কিন্তু কথা হ'ল যিহেতু যান বাহনটো আৰু ছেপাৰেট আহি গ'ল, তেতিয়াহ'লে আপোনালোকে সূত্ৰটো কি কৈ দিছে? যদি লগ্ন কোনো গ্ৰহ চতুৰ্থ বা একাদশ স্থানত থাকে, প্ৰথম সূত্ৰ, যদি কোনো গ্ৰহ চতুৰ্থ বা একাদশ স্থানত থাকি পুংগী হয়,
অৰ্থাৎ আপোনাৰ চিন্তা কৰি চাব, এইটো অৰ্থটো হ'লেও মই যে বুজাই দিলোঁ যে আপোনালোকৰ লগ্ন ধৰক মেঘ লগ্ন, চতুৰ্থ স্থান কোন হ'ব? আপোনাৰ কৰ্কট ৰাশি। তাত যদি বৃহস্পতি তুংগী হৈ যায় তেনেহ'লে আপোনাৰ ভাল গাড়ী, আপোনাৰ সম্পদ হ'বয়ে, আপোনাৰ জীৱনত সুখ আহিব। গতিকে আনফালে কোৱা আছে যে তুংগী হয়, আনফালে তাত আৰু যদি কোৱা আছে তাৰ পৰা চাব দেই, আৰু একাদশ স্থানৰ পৰা অৰ্থাৎ, আৰু তাৰ পৰা যদি আপোনাৰ লগ্নলৈ দৃষ্টি দিয়ে, লগ্নলৈ দৃষ্টি দিয়ে, তেতিয়াহ'লে সেই জাতকৰ উত্তম যান বাহন হ'ব। প্ৰথম আমি সাধাৰণ পোৱা সূত্ৰ এইবিলাক মই কৈ দিছোঁ, আপুনি সাধাৰণতে পোৱা সূত্ৰ এইবিলাক। আৰু দ্বিতীয়তে কথা হ'ল কি, চতুৰ্থৱতী বলৱান হৈ যদি 1, 4, 7, 10 মনত ৰাখিব, 1, 4, 7, 10 অৰ্থাৎ কেন্দ্ৰ, ইয়াত মানে কোনো কথা অহা নাই, এতিয়া মনত ৰাখিব মূল, কিন্তু এইটোত মানে বেছি বলৱান হৈ থাকে। যদি চতুৰ্থৱতী যদি ক'ত থাকিব লাগিব? 1 মানে লগ্নত, অৰ্থাৎ চতুৰ্থ স্থানতে থাকিব লাগিব, অথবা আপোনাৰ সপ্তম প্ৰতিষ্ঠান বা পত্নী স্থান 10 নম্বৰ কৰ্মস্থানত থাকে। আৰু যদি সেই গ্ৰহটো আহি পেলাই লগ্নত থাকে, অৰ্থাৎ 1, 4, 7, 10 অধিপতি যদি আহি লগ্নত থাকে, জাতক যান বাহনৰ পূৰ্ণ সুখ পাব। যান বাহন হ'লে কিছুমান সুখ নাপায়, কিন্তু এইবিলাক জাতকৰ পূৰ্ণ সুখ পাব। অৰ্থাৎ কোনটো কথা কৈছে? অৰ্থাৎ লগ্নপতি লগ্নতে যদি থাকে, আনফালে চতুৰ্থপতিও বলৱান হ'ব লাগিব। গতিকে দুটা প্ৰশ্ন আহি গ'ল, অৰ্থাৎ চতুৰ্থপতি যদি আপোনাৰ একত থাকে, অৰ্থাৎ চতুৰ্থ স্থানতে থাকি যায়, সপ্তম দশমত থাকে, তেনেহ'লে আপোনাৰ যান বাহন যোগ হৈ থাকে। আৰু সেই যদি লগ্নক বাদ দি বা চতুৰ্থ স্থানৰ পৰা যদি আহি পেলাই সেই গ্ৰহটো থাকি বা সপ্তমত থাকি বা দশমত থাকি যদি আপোনাৰ লগ্নক দৃষ্টি থাকে, তেতিয়া জাতকে যান বাহনৰ পৰা সুখ পাব। আন এটা সূত্ৰত কোৱা আছে, দশমপতি, মনত ৰাখিব দেই, দশমপতি আৰু একাদশপতি পৰস্পৰে যদি বিনিময় আবদ্ধ হয়, অৰ্থাৎ এটা 10ত থাকিল, এটা 1ত থাকিল, স্থান পৰিৱৰ্তন কৰি থাকে, তেনেহ'লে সেই জাতকো যান বাহনৰ অধিকাৰী হয়। এইবিলাক মূল কথা। আনফালে কোৱা আছে যে বলৱান শুক্ৰ আৰু পূৰ্ণ চন্দ্ৰ, বলৱান শুক্ৰ আৰু বলৱান বা পূৰ্ণ চন্দ্ৰ যদি লগ্নৰ পৰা, এই ত্ৰিকোণটো ইয়াতে থাকিল, তুমি থাকিব লাগিব শুক্ৰ অথবা চন্দ্ৰ যদি লগ্নৰ পৰা কেন্দ্ৰ বা ত্ৰিকোণত থাকে, অৰ্থাৎ কমপ্লিট। আগৰটোত কেন্দ্ৰত আছিল, এইবাৰ এই দুটা গ্ৰহ কিন্তু ত্ৰিকোণতো থাকিলে, অৰ্থাৎ পঞ্চম নৱমত থাকিলেও বলৱান হয় শুক্ৰ বা চন্দ্ৰ, তেতিয়াহ'লে সেই জাতকৰ যান বাহনৰ অধিকাৰী হয়। এতিয়া আপোনালোকে গম পালে মূল কথা। গতিকে যান বাহন যোগটো মূল এইখিনি সকলে সাধাৰণতে পোৱা সূত্ৰ। কিন্তু যদি আপুনি চাব যায়, মই কৈ দিছোঁ, যদি চাব যায় তেনেহ'লে ইয়াৰ এই চতুৰ্থ স্থানকে আকৌ এটা ছেপাৰেটকৈ লৈ যাব লাগিব, য'ত আপোনালোকে যাৰ কাৰণে কোৱা আছে, এইটো খুব ইম্পৰ্টেণ্ট যে চতুৰ্থ স্থানটো থাকি গ'ল আমাৰ গোটেইখিনি, সেইটো লিংক আপোনালোকে গম পাই গ'ল, যান বাহন যোগটো। কিন্তু এই চতুৰ্থ স্থানটো আমিতো বাকী অন্যান্য বহুত পাওঁ, যে মাতৃ হওক বা সম্পদ আহৰণ, কিবা ঘৰ জমি বাৰী, এইবিলাক চব তাত থাকে। কাৰণ চতুৰ্থ ভাৱটোৰ পৰাই হ'ল সুখ ভাৱ, ভৱন, গাড়ী, সম্পত্তি, মাতাৰ সুখ, ধন সম্পদৰ সুখ, এই চতুৰ্থ স্থানেই কৈ দিয়ে। কিন্তু আপোনালোকে সাধাৰণ যিখিনি সূত্ৰত ইউজ হৈ থাকে তাৰ পৰা গম নাপাব। তাৰ কাৰণে আপোনালোকে গুচি যাব লাগিব আন এটা বৰ্গ বুলি কয়, চতুৰ্থ বৰ্গ।
D4 যাক কোৱা হয় D4 চাৰ্ট তাত আপোনালোকক এই বিষয়টো কমপ্লিট ভাঙি দিছে আৰু তাত কিন্তু কোৱা আছে আৰু এটা কথা যদি আপোনাৰ D1 অৰ্থাৎ লগ্ন কুণ্ডলীত যদি কেতিয়াবা দেখা যায় যে গ্ৰহটো অশুভ স্থানতো আছে বা নিচস্ত অৱস্থাতো আছে কিন্তু সেই গ্ৰহটো যদি D4 অৰ্থাৎ চতুৰ্থাংশ চাৰ্ট যিখন আছে তাত যদি আপোনাৰ শুভ হৈ থাকে তেনেহ'লে আপুনি যান বাহনৰ অধিকাৰী হ'ব এইটো বৰ ইণ্টাৰেষ্টিং কথা আপোনাৰ তৎক্ষণাত আমি এজন জাতকৰ গাড়ীৰ কথা সোধাৰ লগে লগে একচুৱেলি আমাৰ তোমাৰ গাড়ী নহ'ব বুলি আমি কোৱাটো উচিত নহয় বা ঘৰ নহ'ব বুলি কোৱা উচিত নহয় এই বিষয়টো ক'ব কোনে D4 বুলি কয় অৰ্থাৎ চতুৰ্থাংশ কুণ্ডলী সেই কুণ্ডলীখনেহে কৈ দিব আৰু সেই কুণ্ডলীখনক চতুৰ্থ ভাৱটোৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা আছে অৰ্থাৎ সেই বিষয়বস্তুটো আপুনি থাকিব লাগিব আপোনাৰ তাত আপোনাৰ তাত যদি থাকে তেতিয়া আপুনি পাৰিব নাপায় মই এটা মাত্ৰ আপোনালোকক দি দিছোঁ যে চতুৰ্থাংশ কুণ্ডলীৰ পৰা আহি গ'ল D4 চাৰ্টৰ পৰা আপোনালোকক কৈ দিছোঁ আৰু এতিয়া চাব কি কৈ আছে যে বিলাসবাহু গাড়ী এইটো বস্তু খুব মনত ৰাখিব যে D4 চাৰ্ট লগ্ন চাৰ্ট নহয় D4 চাৰ্টত যদি কি কোৱা আছে তাৰ এটা বস্তু আছে চাব যে বিলাসবহুল গাড়ী প্ৰচুৰ ধন সম্পদ বাংলা বাৰী প্ৰাসাদ যদি হ'ব যদি চতুৰ্থাংশ চক্ৰ লগ্ন বা লগ্নপতিৰ সৈতে মংগল ৰবি আৰু শুক্ৰ গ্ৰহ সুসম্বন্ধ থাকে ইয়াত ৰবি বা মংগল অকৰি লাভ নাই চতুৰ্থাংশ কুণ্ডলীত কৈছে যদি লগ্ন ভাৱত বা লগ্নপতিৰ লগত যদি কিবা কাৰণত যদি এই যে মই ক'লোঁ কেন্দ্ৰ কোণ সংযোগ হৈ ৰাখি যে মংগল ৰবি শুক্ৰ গ্ৰহ সুসম্বন্ধ হয় তেনেহ'লে আপোনালোকে এই গোটেইখিনি বস্তু আপোনালোকৰ অহাৰ চান্স আছে এতিয়া কিন্তু মংগল যদি আপোনাৰ কিবা কাৰণ নিচস্ত হৈ থাকে তাত যদি আপোনাৰ মই কৈ দিছোঁ যদি লগ্ন চেঞ্জিং হৈ যাব যিহেতু D4 চাৰ্টত সেইমতে লগ্নৰ চতুৰ্থত যদি মংগল বহি থাকে এতিয়া কিন্তু নিচস্ত আপোনাৰ দেখাত গাড়ী নাই অসুবিধা আছে কিন্তু তাত কিন্তু আছে কি আপোনাৰ D4 চাৰ্টত লগ্ন সাপেক্ষে মংগল ধৰক সিংহ লগ্ন চতুৰ্থত মংগল বৃশ্চিকত আছে চব অন্য গাড়ী হ'ব নহ'ব বুলি ক'ব নোৱাৰে আন এটা কথা চাব এই যে সুখ দুখৰ কথা আহি গ'ল তাতেই আছে চাব সেইখন কুণ্ডলীৰ কথা কৈছোঁ মই D4 কথা কৈছোঁ যদি লগ্নৰ সৈতে যদি শনিৰ সম্বন্ধ হৈ যায় সেই জাতকৰ ইণ্টাৰেষ্টিং বিষয়বস্তুবিলাক গভীৰত গুচি গ'লে বা গভীৰত গুচি যাব লাগিব আপোনালোকক মই সেইকাৰণে বহুত বস্তু আনিব নোখোজোঁ যদি তেতিয়াহ'লে সেই জাতকৰ বিয়াৰ পিছত স্থান পৰিৱৰ্তন হ'ব আপোনাৰ ঘৰ চেঞ্জ হ'ব আনফালে দিছে চাব এই ক্ষেত্ৰতে খুব ইম্পৰ্টেণ্ট যদি চতুৰ্থ ভাৱপতি যদি গ্ৰহটি শুভভাৱে শুভ স্থানত অৱস্থান কৰে শুভ ভাৱ মানে কৈছোঁ কেন্দ্ৰ কোণ শুভ ভাৱ সদায় কেন্দ্ৰ কোণটো শুভ ভাৱ ধৰি ল'ব যদি কৈছোঁ যে চতুৰ্থ ভাৱপতি সেইটো মই D4 কথা কৈছোঁ তাৰ যিটো চতুৰ্থ স্থানৰ অধিপতি এই ভাৱপতি যদি বলৱান হয় তাৰ লগত যদি বৃহস্পতি যুক্ত হৈ থাকে অথবা বৃহস্পতিৰ দৃষ্টি পৰে জাতক প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী তথা সন্মানৰ অধিকাৰী হ'ব আনফালে যদি সেই D4 চাব D4 চতুৰ্থ স্থানত শুভ স্থানত থকাৰ লগত যদি ৰবিযুক্ত হৈ থাকে আমি ক'ম যে ৰবিযুক্ত হৈ আছে এবাৰ ইমান এটা শুভ নহ'ব আমি কৈ দিওঁ কেতিয়াবা কিন্তু কথা হ'ল যে ৰবিযুক্ত হ'লে সেই জাতক নিজৰ দেউতাকৰ পৰা সাহায্য পাব আৰু ধন সম্পত্তি লাভ কৰিব
গতিকে এনেকুৱা কিছুমান কথা আপোনালোকক মানে কৈ দিলোঁ। এটা বস্তু কৰিলোঁ, বেছি দীঘল নকৰোঁ, দীঘল কৰিলে বহুত দীঘল হয়। গতিকে এইবিলাক বিষয়বস্তু কৈছোঁ, লগ্ন চাৰ্টখনৰ ওপৰত অকল দৃষ্টি দি নহ'ব। যান বাহন, আপোনাৰ ঘৰ বাৰী, এইবিলাক চাব লগা হ'লে ধন সম্পদ, মানে আপোনাৰ বিবাহ, বাস্তৱ জীৱনৰ সুখ, মাতৃ সুখ, বিবাহিত জীৱনৰ সুখ শান্তি, গোটেইখিনি D4 চাৰ্টত আছে। নৱংশ কুণ্ডলী যেনেকৈ আপোনালোকক কৈছোঁ, এই D4 চাৰ্ট। গতিকে আপোনালোকে কিছু হ'লেও মানে মই কৈ দিছোঁ, যদি কোনোবাৰ যদি ইমানেই ইণ্টাৰেষ্টেড আছে, অনুৰাগী, নতুনখিনিৰ কথা কয়, নতুন যিবিলাকে জ্যোতিষ শিকি আছে, তেনেহ'লে সেই জাতকসকলক মই এখন কিতাপ মই আপোনালোকক মই দি দিলোঁ। এই কিতাপখন আপোনালোকে কালেক্ট কৰি ল'ব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে টেনশ্যন নাই। মইতো কৈছোঁ যে মোৰ যথেষ্ট আছে, মই চব এৰি দিব নোৱাৰোঁ, ইচ্ছা কৰিলে পাৰোঁ, মোৰ এটা এলাহ ভাৱ আছে আৰু গমেই পাইছে আপোনালোকে। এই কিতাপখন আপোনালোকে চাই লওক। এই কিতাপখন যদি আপোনালোকে কালেক্ট কৰিব পাৰে, তেনেহ'লে এই কিতাপখনতে আছে আপোনাৰ গোটেইখিনি আছে। ডি চাৰ্ট, মানে D1, D4, D7 সপ্তাংশ কুণ্ডলী, আপোনাৰ D24। মোৰ এই কিতাপখনৰ পৰাই তথাপিও এতিয়াও এটা কথা আছে, কিন্তু কৈ দিছোঁ আচলতে, কাৰণ মইতো অধ্যয়নে কৰিছোঁ, কিন্তু গোটেই ডিটেইলছ কেইটামান বৰ্গত নাই, নাম চাম কৰি থৈ দিছে। কেইটামানৰে কৈছে, এই নৱাংশ কুণ্ডলীখিনি, নৱাংশ কুণ্ডলী ভাল কৰিছে, এই D4টো কৰিছে যদিও, সেইকাৰণে নিজা কথা। এইবিলাক কথাটো কৈছোঁ কি, যে কিছুমান বিষয়বস্তু কমপ্লিট ছেপাৰেট ছাইডত গুচি যাব লগা হয়। যেতিয়া জ্যোতিষ পঢ়িব, আপোনালোকক কিছুমান কথা মোক সোধে যে আপুনি কি হয়। চাওক, মোৰ এতিয়া আপোনালোকে মই আজি কৈ দিলোঁ, মোক পঢ়াৰ কথা কৈ লাভ নাই। এইখন মোৰ নাৰী জ্যোতিষ, আপোনালোকে নাৰী জ্যোতিষ নাম শুনিছে, এইখন নাৰী জ্যোতিষ। এইখন লাল কিতাপ, লাল কিতাপত যিমান জিন আছে দেখিছে, কিমান ভলুম আছে, এইখন লাল কিতাপ হয়। গতিকে কৈ দিছোঁ আপোনালোকক, আৰু দেখুৱাই দিছোঁ। গতিকে কিছুমান বিষয়বস্তুৰ কথা কৈছোঁ মই, ঠিক এনেকুৱা বিষয়বস্তু এই নাৰী জ্যোতিষ থাকি গ'ল। আৰু মোৰ তাত আছে ভৃগু সংহিতা আছে, ভৃগু সংহিতা ষ্টাডি কৰোঁ। পৰাশৰী হৰাটো শিকিছোৱে, মইতো ইনষ্টিটিউটতে শিকিছোঁ পৰাশৰী হৰাৰ বিষয়বস্তু। পৰাশৰী হৰাটো মই নাই। গতিকে আপোনালোকৰ কেতিয়াবা গুচি যাব লগা হয়, আমি গোটেই অকলখিনি চালেই নহ'ব যে অকল পৰা অমুক হৈছে তমুক হৈছে। এইখন আপোনাৰ ধৰক KP এষ্ট্ৰলজি, আপোনালোকে শুনিছে KP এষ্ট্ৰলজি, এইখনে লেটেষ্ট ষ্টাডি কৰি আছোঁ। নাৰী জ্যোতিষ চাই আছোঁ, লাল কিতাপ কেতিয়াবাই কিনিলোঁ। গতিকে এনেকুৱা ধৰক বহুত কৈ দিছোঁ যে বিভিন্ন ছাইডৰ বিষয়বস্তু আপোনাৰ বিভিন্ন হ'বত থাকে। গতিকে চাব লাগে, পঢ়িব লাগে, একো নাই। পঢ়াৰ কাৰণেতো মইতো কৈছোঁৱে যে মোক পঢ়িব কোৱা দুজন ব্যক্তিয়ে কৈছে, মই কওঁ আপুনি পঢ়ক। আৰু আপুনি অকল এখন কিতাপ লৈ পেলাই বা অলপ চাই লৈ পেলাই মানে মোৰ ওপৰত সমালোচনা নকৰিব। সমালোচনা মোৰ কৈছে, মোৰ তাত আহি সমালোচনা নকৰিব, কাৰণ মই বৰ্তমান আহি মই নাৰী জ্যোতিষ নাই, মই KP এষ্ট্ৰলজি ষ্টাডি কৰি আছোঁ। মোৰ লাল কিতাপ পঢ়া শেষ, নাৰী জ্যোতিষো শেষ, মোটামুটি শেষ। যদি আপোনাৰ অকল যে নক্ষত্ৰৰ ওপৰত বিচাৰ কৰিব লাগে, তেতিয়া কৰিব লাগিব নাৰী জ্যোতিষেদি। লাল কিতাপটো ছেপাৰেট বস্তু, লাল কিতাপটো গোটেইখিনি পাই যাব আপোনালোকে, কিন্তু কালেক্ট কৰি ল'ব। মোক সুধিব পাৰে কোনোবাই, ছাৰ অমুক তমুক, এটা কথা কালেক্ট কৰি ল'ব, অনলাইনত লৈ ল'ব, পাই যাব। গতিকে আপোনালোকক কৈ দিছোঁ মই। গতিকে কিছুমান বিষয়বস্তু থাকে, মানুহৰ মৃত্যু বিজ্ঞান অথবা মানুহৰ কিমান কি হ'ব, কেতিয়া কি হ'ব, এইখন চিৰি গৈছে, চাওঁতে চিৰি গৈছে। আৰু মোক পঢ়াৰ কথা কি কৈছে, চাওঁতে কিতাপে চিৰি গ'ল। এইখনতো মোৰ অৱস্থাই নহয় গ'ল, আমাৰ মূলখনৰ এতিয়া আকৌ কিনিব লাগিব, এইখনতো অৱস্থাই নাই মোৰ। গতিকে মই এইখনতো অৱস্থাই নাই।
এইখন অসমীয়াখন এইখন আছে নহয় নাই বহুত, কিন্তু এইখনতে চেচ নহয়। মই কৈ দিছোঁ আপোনালোকক। কিমান পালে মোৰ তাত? ভৃগু সংহিতাখন আপোনালোকে দেখুৱাই দিলোঁ। এইটো মোৰ এইটো ৰুমত নাই ভৃগু সংহিতা। মই আপোনালোকৰ ভৃগু সংহিতাৰ পৰা দিম, এটা বিষয় দিম, আপোনালোকে ইণ্টাৰেষ্ট পাব। তাত আমাৰ যিটো ৰাশি বুলি কওঁ, ভৃগু সংহিতাৰ পৰা আপোনালোকক দি আছোঁ। মানে সেই ৰাশি অৰ্থাৎ আপোনাৰ ৰাশি অনুযায়ী চন্দ্ৰ যিটো ৰাশিত থাকে তাৰ পৰা আপোনাৰ কেনেকুৱা এটা ফল আৰু আপুনি কিমান বয়স জীয়াই থাকিব, মই এইবাৰ আপোনালোক দি আছোঁ ভৃগু সংহিতাৰ পৰা। গতিকে মই ভৃগু সংহিতাও মোৰ তাত আছে। মই ভৃগু সংহিতাও মই ষ্টাডি কৰোঁ। নাৰী জ্যোতিষক ক'লোঁ। নাৰী জ্যোতিষখন নক্ষত্ৰ জ্যোতিষ, অকল নক্ষত্ৰৰ ওপৰত আছে। আপুনি কোনটো নক্ষত্ৰ, কেতিয়াবা নিচস্ত বুলি কোৱা মই দেখিছোঁ, নিচস্ত বুলি কোৱা যায়। ধৰক মই কৈছোঁ মংগল আপোনাৰ হয় যে নিচস্ত হয়, নিচস্ত 3টা নক্ষত্ৰ সোমাই আছে। তাতে দেখা যায় কোনোবা এটা নক্ষত্ৰত গ্ৰহটো মানে শুভ নক্ষত্ৰত বহি আছে। এনেই কিন্তু গ্ৰহ হিচাপত চাব গ'লে ওপৰত নিচস্ত। এই মই ক'লোঁ, এই মাত্ৰ এটা কথা কৈছোঁ যে এই 4ৰ্থ স্থানৰ অধিপতি দেখাত কিন্তু আপোনাৰ গাড়ী মটৰ নাই। D1 চাৰ্টৰ লগ্ন কুণ্ডলী, কিন্তু 4ৰ্থ কুণ্ডলী D4 চাৰ্টত কিন্তু আপোনাৰ শুভ হৈ গৈছে। আপোনাৰ যান বাহনৰ মাটি হ'ব। আমি কম এই হিচাপতে কয় যে এই গণকে কৈছে মোৰ একো নহ'ব, মোৰ দেখোন হ'ল। মূল কথাটো ক'ত আছে? আপোনাৰ এইখন চাৰ্ট, এই বিষয়ৰ পাছত মই যে ক'লোঁ এইখনতে এই চৰহ বৰ্গ বুলি যাক কোৱা হয়, এই চৰহ বৰ্গ, এই বৰ্গ কুণ্ডলীখনত মূল বিষয়বস্তু বহুত সোমাই আছে। কৰিবলৈ পইচা খৰচ হ'ব, কালেক্ট কৰিব লাগিব। ইণ্টাৰেষ্ট থাকিলে কালেক্ট কৰক। আপোনালোকে শুনি আছে ফল দীপিকা চাউথৰ ফল দীপিকা পাব, অমুকত লেখা আছে সিদ্ধাৰ্থ চূড়ামণি বুলি পাব। বৃহৎ পৰাশৰী বাদ কি বৰা সংহিতাতো কিছুমান বিষয়বস্তু আছে। মানে বিষয়বস্তুবিলাক আপোনাৰ এঠাইত নহয়, বহুত ছাইডত চোৱা যায়। গতিকে ষ্টাডি শেষ নাই। হয়, মই কৈছোঁ যে পঢ়া কথা ক'ব নালাগে, মই পঢ়ি থাকোঁ, এতিয়াও পঢ়ি থাকোঁ। ইচ্ছা কৰিলে মই দিনে ভিডিঅ' দিব পৰা ব্যক্তি। 6 দিন 7 দিনতো ভিডিঅ' নাপায়। কোনোবাই সুধিলে কেতিয়াবা কওঁ আৰু অলপমান মন গ'লে। এৰিছোঁ, ভালে থাকক। নতুন চামক কৈছোঁ আপোনালোকে আমাৰলৈকে এতিয়া আমিও লাহে লাহে আৰু গৈয়ে আছোঁ বয়সৰ ফালে, কিন্তু নিচা, গতিকে নিচাত পঢ়ি আছোঁ, বুজি পাইছে? আচলতে বয়সৰ ফালৰ পৰা চাব গ'লে মই মানে সেই ব্যক্তি নহয়। মোৰ বয়স সেই 50-60 নাই, 65টো নাই, তাৰ ঊৰ্ধত মোৰ বয়স। এতিয়া মই যদি আপোনালোকে যদি অৰিজিনেল চাব যায় মই মানে 70ৰ কাছাকাছিৰ ব্যক্তি হয়। এইকাৰণে ইণ্টাৰেষ্ট নকৰোঁ। কিমান মাথা মাৰি থাকোঁ কাৰ কাৰণে, এলাহ লাগে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। এইকাৰণে নতুন চামক কৈছোঁ আপোনালোকে কিছু অধ্যয়ন কৰক। নতুন চামে এইবিলাক বস্তু কালেক্ট কৰক, চাওক, অধ্যয়ন কৰক। নাৰী জ্যোতিষ অধ্যয়ন কৰক। লাল কিতাপৰ পৰা লৈ আহক কিছু, KP এষ্ট্ৰলজিৰ পৰা লৈ যাওক, ভিগু নন্দী নাৰী তাতো সেইখনো চাওক, ভৃগু সংহিতাত চাওক, দেখুৱাই দিছোঁ। অনলাইনত নিজে নিজে চব অনলাইনত পাই যাব। আপোনালোকে অকণমান চাব, কেৱল এই অকণমান চাৰ্চ কৰিব, চাৰ্চ কৰি চাব, পাই যাব। কিন্তু কথা এইবিলাক কিতাপ চব বেংগলী, অসমীয়াত নাপায়। গতিকে চাউলে চাতে বেংগলী অসমীয়া মিক্স হৈ যাব আপোনাৰ। কাৰণ যদি আপুনি যেতিয়া মানে এই যিটো মই ক'লোঁ 9টা গ্ৰহৰ কথা, 27টা নক্ষত্ৰৰ কথা গম পাব, আপুনি যোগ পাব, এইবিলাক তেতিয়া আপুনি নিজে 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 এটা সময়ত ভাল। গতিকে অকল এখন গ্ৰন্থ বা দুখন গ্ৰন্থ পঢ়ি পেলাই মানে ভুল ধৰিব অহাটো আপোনালোকক দি আছোঁ। এনেকুৱা দুটা বস্তু ভৃগু সংহিতা বা দিম, যিটো আপোনালোকৰ বৰ্তমান কিন্তু সকলে কৈ আছে অত্যন্ত অশুভ, বিগযোগ, যেনেকৈ শনি চন্দ্ৰ যোগ, বিগযোগ বুলি কয়। কিন্তু ভৃগু সংহিতা কি? ভৃগু সংহিতা কিন্তু মূলত ৰাখক প্ৰথম কিন্তু কিন্তু ভৃগুমুনিয়ে কিন্তু জ্যোতিষৰ প্ৰথম হাত দিয়া শাস্ত্ৰ ৰচনা। সেইকাৰণে ভৃগু সংহিতা তাৰ পৰাই দিম, ভৃগু সংহিতাই কোৱা নাই।
শনি চন্দ্ৰত কি আছে আপোনালোকক আছে অকণমান বেয়া কিন্তু আটাইতকৈ ভাল গুণটো কি আছে আপুনি পাই যাব শুক্ৰ মংগল যোগ বহুতে কিবা কৰিব শুক্ৰ মংগল যোগত ব্যক্তি এজন কোন চাইডত গুচি যাব ভৃগু সংহিতাই কি কৈ আছে সেইটোও জানিব লাগিব মোক সোধে আপুনি ক'ত পাইছে আৰে ভাই জ্যোতিষে কৈছে মই ভৃগু সংহিতা পঢ়িছোঁ মই বৰ্তমান বহুত চেঞ্জিং কৰি পেলাইছে কিছুমান ব্যৱসায় ভিত্তিত কৰি পেলাইছে বস্তুবিলাক আচল বস্তুত নাপায় সেইকাৰণে কৈছোঁ কে পি এষ্ট্ৰলজিখন হয় লেটেষ্ট এতিয়া হওক বহুতে কে পি এষ্ট্ৰলজি আচলতে কে পি এষ্ট্ৰলজিখন হ'ল কি মডাৰ্ণ আধুনিক জ্যোতিষ বুলি যদি কোনোবাই কয় এইখন কে পি এষ্ট্ৰলজি আপোনালোকক কয় তাৰমানে কে পি এষ্ট্ৰলজিতে বৰ্তমান ৰৈ আছে এৰিছোঁ ভালে থাকক কুশলে থাকক